তহঁতৰ কথা মই অলৰেডি গম পালোঁৱে, তহঁতে কোনে কোনে লগাই দিছিলি গোটেইকেইটা কথাই গম পালোঁ, গোটেইকেইটা আমাৰ গাঁৱৰে। হাই গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ঠিকে আছে, মই ঠিকে আছোঁ। এইফালে মানে খোজকাঢ়ি এতিয়া গৈ আছোঁ মই মানে গাঁওবুঢ়াৰ ওচৰত। কমকৈ বৰষুণ পৰি আছে, তো এইফালে দেখিব পাইছে গাইছ NS-125 বাইকখনৰ গোটেইখিনি কাগজ পাতি লৈছোঁ। থানাত মাতিছে মানে নিজে খবৰ লৈ পেলাই কিবা অলপ ঘূৰা ঘূৰি কৰি যেনে তেনে বাইকখন দিম বুলি কৈছে গৈ। এতিয়া মানে এনেকুৱা এজন মানুহ লাগে। যোৱাকালি মই গৈছিলোঁ, মা দেউতা মোৰ বা তাৰপিছতে আৰু আকাশ গৈছিলোঁ। তাৰপিছত যোৱাকালি পঠাই দিলে, তাৰমানে কৈছে যে অচি ছাৰে ক'লে বোলে অকল ঘৰৰ মানুহ আহিলে নহ'ব, ৰিক্স লোৱা মানুহ এজন লাগিব, যেনে তোমালোকৰ গাঁৱৰ মানে আমাৰ গাঁৱৰ মাষ্টৰ মানুহ এজন লাগিব, নহয়তো বা গাঁওবুঢ়াক লাগিব। তো মই গাঁওবুঢ়াৰ লগত অলপ ভাল আছিল তাৰমানে। তো এতিয়া মই গাঁওবুঢ়াকে লগত লৈ মানে থানালৈ যাব আহি আছোঁ। পূৰা এইফালে দেখিব পাইছে কমকৈ পূৰা বৰষুণ পৰি আছে। তো এইফালে গাঁওবুঢ়াৰ ঘৰৰ পৰা পাম এতিয়া মই। তো এতিয়া গাঁওবুঢ়াক লৈ থানালৈ যাম। তো ভিডিঅ'টো একেলগে চাই থাকক, বাইকখন আজি ল'ব পাৰোঁ নে নোৱাৰোঁ। A few moments later. তো ফাইনেলি গাইছ, 3 মাহৰ মূৰত বাইক আজি কিবা এটা ক্ৰেডিট কৰি উলিয়াইছোঁ। ক্ৰেডিটটোৰ কথা আপোনালোকক কম, স্থানটো এটা ধুনীয়াকৈ বহি ল'ম। বহুত বেছি মনটো ভাল লাগি আছে। 390ও আছে, আজি টকো আছে। পূৰা 3 মাহৰ মূৰত গাইছ পাই গৈছোঁ আজি বাইক। এইফালে দেখিব পাইছে থানাৰ মুখতে আছিলোঁ। মুক্তি ভাই ভিডিঅ' বনাব ওলাইছিলে, তাৰমানে থানাৰ ভিতৰত বনাব নিদিয়ে, তো থানাৰ ভিতৰতে বনাব ওলাইছিলে। তো এইফালে চেণ্ডালৰ অৱস্থা মই দেখাই আছোঁ এতিয়া। চেনৰ অৱস্থা দেখিব পাইছে, পূৰা মামৰে খাই গ'ল মানে চব বাইকখন। A few moments later. তো ফাইনেলি গাইছ আহি পাই গ'লোঁ সেই বাইকখন লৈ পেলাই ঘৰ। তো ভিডিঅ' ইমান বনোৱা হোৱা নাই, থানাৰ মুখতে সেইখিনি ভিডিঅ' বনালোঁ, আপোনালোকে দেখা পালে। এতিয়া বৰ্তমান আহি পাইছোঁ সেই গাঁও, মোৰ নিজৰ গাঁও পাইছোঁহি। যিখিনি নতুন ছাবস্ক্ৰাইবাৰ আছে সেইখিনিয়ে গম পোৱা নাই মানে মোৰ বাইকখনৰ কাহিনীটো। তো এইটো ভিডিঅ'তে আপোনালোকক ধুনীয়াকৈ ভাঙি পাতি গোটেইখিনি কথা কৈ আছোঁ। ভিডিঅ'টো একেলগে চাই থাকক। তো গাইছ আজি প্ৰায় 90 দিনমানৰ আগত মোক ঘৰৰ পৰা পুলিচে 17 তাৰিখৰ দিন এটাত, আজি প্ৰায় 90 দিনমানৰ আগত মোক ঘৰৰ পৰা মোৰ বাইকখন, মোৰ ড্ৰাইভিং লাইচেঞ্চখন মোক মানে ঘৰৰ পৰা পূৰা থানালৈকে লৈ গৈছিল। তো বাইক ষ্টাৰ্ট কৰাৰ কাৰণে তাৰমানে মোৰ ঘৰৰ পৰা পুলিচে আহি পেলাই 17 তাৰিখৰ দিন এটাত উঠাই লৈ গ'ল আহি। বাইকখন চিজ কৰি দিলে, ড্ৰাইভিং লাইচেঞ্চখন চিজ কৰি দিলে। মানুহটো 3 বছৰ বোলে সিহঁতৰ আইনমতে জেল হৈ আহে, কিন্তু মানুহটো মই যেনে তেনে মই নিজে ওলাই আহিলোঁ। কিন্তু বাইক আৰু ড্ৰাইভিং লাইচেঞ্চ মোৰ 90 দিন থানাত পৰি আছে। বাইকখন মানে মোৰ এটাই বেয়া লাগে, ইমান মৰমৰ বাইকখন মানে বাহিৰতে পেলাই থৈ দিছে। 90টা দিন বৰষুণ ৰ'দ ভিজিয়ে আছে মানে। তো এইখিনি মোৰ লগত ঘটি গ'ল। ঘটি যোৱা কাৰণটো হ'ল মোৰ গাঁৱৰ মানুহ কেইটামান আছে মানে বেলেগৰ উন্নতি দেখিব নোৱাৰা, অসভ্য, লম্পট, অভদ্ৰ, বেলেগৰ উন্নতি একদমেই দেখিব নোৱাৰে তাৰমানে। তো তেনেকুৱা মানুহ কেইটামান আছে, চকু চৰহা মানুহ কেইটামান। তো সিহঁতৰকেইটাই পাই পেলাই কি কৰিলে, DGP GP সিঙক কমপ্লেইন কৰিলে যে এই ল'ৰাটোৰ ওপৰত অপশ্যন লওক, ই মানে বিনা ছেফটিত ষ্টাণ্ট কৰি আছে আৰু পাব্লিক ৰাস্তাত ষ্টাণ্ট কৰি আছে। তো ভিডিঅ' বনাই মোৰ মানে ভিডিঅ' এটা ভাইৰেল হৈ গ'ল। মই বাইকৰ ছিটৰ ওপৰত থিয় দি পিনে গৈছিলোঁ। এই থিয় দি যোৱা ভিডিঅ'টোত তাৰমানে কি হ'ল, তো বাইকখনৰ ওপৰতে মই পৰি গ'লোঁ। বেছি স্পীড নহয়, প্ৰায় 20 মান স্পীডত মই বাইকৰ ছিটৰ ওপৰতে পৰি গ'লোঁ। বাইকখন এটা চাইডে গ'ল, মানুহটো এটা চাইডে গ'লোঁ। মোৰ পুৰণা ভিডিঅ'বিলাক যদি আপোনালোকে চোৱা নাই, চাই পেলাই ল'লে গম পাব আপোনালোকে। তো এই পৰা ফুটেজটো অনলি অন মই মানে ইনষ্টাগ্ৰামৰ ৰিলছ হিচাপত আপলোড কৰিছিলোঁ। তো সেই ৰিলছটো মানে ছেভ কৰি পেলাই DGP GP সিঙক মানে পঠাই দিলে। পঠাই দিয়াৰ পিছতে কি হ'ল, মৰিগাঁও SP কমপ্লেইন কৰিলে DGPয়ে। তো তাৰপিছতে আহিলে DC তাত আহিলে, তাৰপিছত থানা OC তাত আহিলে। OCয়ে পাই পেলাই ট্ৰেফিক SIক মোৰ ঘৰলৈকে পঠাই দিলে 17 তাৰিখৰ দিন এটাত। 17 তাৰিখে আহি 17 তাৰিখৰ দিনাখন আহি পেলাই মোক ঘৰৰ পৰা উঠাই লৈ গ'ল, বাইক, মানুহ, লাইচেঞ্চ। তো মানুহটো যেনে তেনে ওলাই আহিলোঁ, কিন্তু বাইকখনে ড্ৰাইভিং লাইচেঞ্চখনে চিজ কৰি দিলে। তো সেই গাঁৱৰ মানুহকেইটাৰ কাৰণে হ'ল। কিন্তু অসমীয়াত কথা এষাৰ আছে, গাঁওখন ভাল হ'লে এটা বুঢ়া গৰু চেল কৰিব পৰা যায়, কিন্তু গাঁওখন যদি বেয়া হয় তেতিয়াহ'লে ভাল ছোৱালী এজনীও বিয়া নোযোৱাকৈ ৰৈ যায়। কথাষাৰ আপোনালোকে বুজি পাইছে চাগে। আপোনালোকৰ গাঁৱতো আছে তেনেকুৱা মানুহ। আপোনাৰ লগত যেতিয়া সেইবিলাক ঘটিব, মানে আপোনাৰ লগত যদি যেতিয়া তেনেকুৱা ঘটনা ঘটিব, তেতিয়া আপোনালোকে ক'ব পাব য়েছ হয় আছে। তহঁতৰকেইটা যে মোক লগাই দি পেলাই কি পালি? মোৰ 12,000 টকা এটা গৈছে, মোৰ একো খৰচা হোৱা নাই। সেইটো মোৰ কাৰণে কিবা এটা বিপদ আহিলে সেইটো খৰচা হ'বই। তহঁতৰ কথা মই অলৰেডি গম পালোঁৱে, তহঁতে কোনে কোনে লগাই দিছিলি গোটেইকেইটা কথাই গম পালোঁ, গোটেইকেইটা আমাৰ গাঁৱৰে। থানাত যেতিয়া মোক ধৰি লৈ গৈছিলে, তেতিয়া পুলিচে কৈছিলে যে গোলাঘাটৰ মানুহ এটাই তোমাক লৈ কমপ্লেইন দিছে, সেইটো কাৰণে আমি তোক ঘৰৰ পৰা উঠাই লৈ আহিছোঁ। কিন্তু সেইখন এখন নাটক আছিলে। কিন্তু সেই গোলাঘাটৰ মানুহকেইটা গোলাঘাটৰ মানুহ নহয়,
আমাৰ গাঁৱৰ মানুহ ফাৰ্ষ্টত কাৰ মুখৰ পৰা কথা উলিয়ালোঁ মই গম পাওঁ, কিন্তু খালি মোৰ তাত 110% প্ৰুফ নাই, সেইটো কাৰণে মই এতিয়া মেনশ্যন কৰিব নোৱাৰোঁ। আৰু মেনশ্যন কৰিব পাৰিলেও মই নকওঁ, কাৰণ মই কাজিয়া কেতিয়াও নকওঁ। তো তহঁতে নাভাবিবি, তহঁতে বুঢ়া হৈ যাবি, মই ডেকা হৈ যাম, কিন্তু সেইটো মনত ৰাখিবি। তহঁতৰ বয়স অলপ হৈছে, মোৰ বয়স হোৱা নাই নহয়, মোৰ এতিয়াও আছে, দিন আছে মোৰ এতিয়াও। তহঁতে বিয়া বাৰু পাতি ক্লিয়াৰ হৈ গ'লি, মই এতিয়া বিয়া বাৰু পতা নাই, মোৰ এতিয়া ডেকা জোচ আছে। এতিয়া গম পাইছ নহয়, 390 আনি দেখাই দিলোঁ, এতিয়া এফালে তৰ্কো আহি গ'ল মোৰ। তহঁতৰ কথা মই চব জানো, খালি আজি এইটো ভিডিঅ' যে তহঁতে চাই আছ সেইটোও মই জানো। তহঁতে আজি এইটো ভিডিঅ' চাবি, কাৰণ বাইকখন কেনেকৈ বা উলিয়াই লৈ আহিলোঁ সেইটো তহঁতে নাচাবি জানো, চাবিয়ে। তো এইখিনি মানে আগতে মোৰ ভাগা আছিলে, এইখিনি দি পানী সোমাই 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 কি হ'ল, ৰ'দ বৰষুণতে পৰি আছিল না, এয়া দেখিছে কি হৈ গৈছে, তাৰপিছত এয়া দেখিছে কি হৈ গৈছে। তো বাইকখন এইখিনি হেৰি হৈ আছিলে। তো আপোনালোকে দেখিব পাইছিলে টাৱাঙৰ ভিডিঅ'ত এইখিনি মানে বাইকখনৰ ক্ৰেছ হৈছিলে। তো এইখিনিও ভাগি গৈছিলে, এইবিলাক হেডলাইট চেডলাইট পূৰা ভাগি গৈছিলে। চিটটো তাৰমানে অলপ ফালি ফালি গৈছে, এইখিনি দেখিছেনে, হুইলি মাৰোঁতে পৰিছিলোঁ এইখিনি। তো এইফালে চিটটো এইখিনি ফালি গৈছে। তো বাইকখন ধুনীয়াকৈ মজা চাৰ্ভিচিং এটা দি আৰু এটা নতুন গ্ৰাফিক্স এটা দি পেলাই মানে বাইকখন পূৰা এবাৰ ক্লিয়াৰ কৰি ল'ম, ধুনীয়া কৰি ল'ম। তো আগৰ যে মই যে লাইট এহাল লগাইছিলোঁ, লাইটহালো কিন্তু ধুনীয়া চলি আছে বৰ্তমান, গেৰাণ্টি আছে আকৌ। ক'ত গ'ল সেই দেখিছে, এহাল পূৰা ধুনীয়া পোহৰ দিয়ে আছে, সেইটো হালধীয়াটো চাওক বাইকৰ পোহৰ। মই এইখন বেষ্ট, য'ত নাযাওঁ মই মানে লগত লৈ যাওঁ এখন। 390 যিমান তেল খায়, যিমান মেইনটেনেঞ্চ, মানে পাৱাৰটো থাকিলে কি হ'ব, পাৰফৰ্মেঞ্চ বেয়া। তো এইখন বাইকৰ নিচিনা হ'ব নোৱাৰে, মানে মোৰ একদম বহুত মৰমৰ বাইক এখন। তো আজি ফাইনেলি বাইকখন আহি গ'ল। আৰু এইফালে মই এইটো নিয়ন কালাৰ মাৰিছিলোঁ, নিয়ন কালাৰ যায় কি কালাৰ হৈ আছে চাওক না গাইছ, এইটো নিয়ন কালাৰ মাৰিছিলোঁ মই, তো নিয়ন কালাৰ যায়, কালাৰ উঠি গ'ল মানে বৰষুণত ভিজি ভিজি। তো বাইকখন দেখিব পালে আপোনালোকে, আৰু বাইকখনৰ কিলোমিটাৰ কিমান চলিছে ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। এইফালে দেখিছে, সেই ভালকৈ দেখাই দিম, 34,110 কিলোমিটাৰ চলিছে, মানে 36,110 কিলোমিটাৰ চলিছে বাইকখন। তো 3 মাহ পৰি নথকা হয় আৰু চলিলে হয়। তো এতিয়া 3 মাহ মানে এখন পৰি আছিলে এতিয়া। তো গাইছ এইফালে মবিল মানে ভৰাইছিলোঁহে মই, এইফালে মবিল পূৰা ৰঙা হৈ আছে দেখিছে, পূৰা ৰঙা হৈ আছে মবিলটো, মানে মজা হৈ আছে। তো ইঞ্জিনৰ এইফালে দেখিব পাইছে, ইঞ্জিন ধুনীয়া হৈ আছে এতিয়াও। এইফালে চেফগাৰ্ড দুডাল ছিগিলে খালি। তো গাইছ এই বাইকখন যে মই এতিয়া যে পাই গ'লোঁ, তো বাইকখনক পাই মানে মই ইমান বেছি সুখী হৈছোঁ নহয়, মই কি ক'ম মানে। কিন্তু লগত 390 আছে, মই 390 যদিও আছে এইখনক মানে পাহৰাব পৰা নাই, কেতিয়াও পাহৰাব পৰা নাই। কাৰণ এখন বাইকে আপোনালোকৰ আগত মোক চিনাকি কৰাইছে, এখন বাইকৰ পৰা মই আপোনালোকৰ আগত চিনাকি হৈছোঁ। ফাৰ্ষ্ট এখন বাইকক নতুনকৈ লৈছোঁ, এখন বাইকত ধুনীয়া গ্ৰাফিক্স দিছোঁ, এইটো দেখিব পাইছে ধুনীয়াকৈ টৰ্ক গ্ৰাফিক্স দিছোঁ, টৰ্ক। তো ধুনীয়াকৈ এইটো গ্ৰাফিক্স দিছোঁ। আপোনালোকে বাইকখনকো বহুত বেছি ভাল পায়, মই জানো কিমান কমেণ্ট আহি আছে, টৰ্ক কেতিয়া আহিব, টৰ্ক আৰু নাহে আৰু নেকি, কিমান কমেণ্ট আহি আছে। তো কমেণ্টবিলাকৰ ৰিপ্লাই এতিয়া আপোনালোকে পাই গ'লে, টৰ্ক ফাইনেলি আহি গ'ল। তো 390ক লৈ মই ইমান সুখী নহয় গাইছ, আপোনালোকক কৈ দিছোঁ। 390 যদিও আছে, কিন্তু 390 মানে মই ইমান ভাল নাপাওঁ, মই এইখনক যিমান ভাল পাওঁ। তো 390ত কি আছে, বৌ মেডাল পিক আপ আছে, কিন্তু অফ ৰোডিং যেতিয়া কৰিব লগা হয় তেতিয়া 390ত কৰিলে এই 390 চলোৱাকেইটাই গম পায় মানে কেনেকুৱা লাগে, কিমান অসুবিধা আৰু তেল কিমান খায়। তো বিয়া পাতিবই নোৱাৰিম চাগে 390 আৰু এইখন পুহি থাকিলে, দুইখন বাইক পুহি থাকিলে সপ্তাহতো 1000 তেল ভৰাই থাকিব লাগিব। তো ইমান পইচা ক'ত পাম। তো এতিয়া সলনিকৈ চলাম দুইখন, এদিন যদি এখন চলাওঁ এদিন সেইখন চলাম, এদিন যদি এখন চলাওঁ এদিন 390 চলাম। তো তেনেকৈ চলাই থাকিম মানে। এতিয়া ভিডিঅ' বম ৰগৰ ভিডিঅ' আহি থাকিব, আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পাব। তো গাইছ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ গাইছ, বাই বাই।